হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, যিসকল কেণ্ডিডেটছ বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে টেটৰ বাবে। তো মুকলি কৰি দিয়া হৈছে 2024 চনৰ যি আছাম স্পেচিয়েল টেট 2026 2024 চনৰ, আৰু এল পিৰ পৰা ইউ পি টেট এক্সাম যিহেতু, আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়া মুকলি কৰি দিয়া হৈছে। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব, কিমান বয়সৰ সময়সীমা লাগিব, কেতিয়াৰ পৰা ষ্টাৰ্টিং হৈ আছে আৰু কেতিয়ালৈকে থাকিব, সেয়া জানিবলৈ তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ লগতে মই কৈ থ'ব বিচাৰোঁ, আমাৰ এই ইউটিউব চেনেলটোৱে বিভিন্ন ধৰণৰ আপডেট তোমালোকে সদায় পাই গৈ থাকিবা, ডেইলি নিউ আপডেট আৰু জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি। তো তোমালোকে যদি সেইখিনি ভিডিঅ' চোৱা নাই, তো আৰু আছাম ষ্টেটমেণ্টৰ যিবিলাক ৰিকুইৰমেণ্ট আহিছে আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিবিলাক ৰিকুইৰমেণ্ট আহিছে তাৰ যদি তোমালোকে ভিডিঅ' চোৱা নাই, তেতিয়াহ'লে আমাৰ এই ইউটিউব চেনেলটোৰ হোম পেজত গৈ ভালধৰণে চাই ল'ব পাৰিবা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম স্পেচিয়েল টেট 2026 2024 চনৰ আছাম স্পেচিয়েল টেটৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে নতুন পোষ্ট। আৰু ইয়াত চোৱা LP UP টেট এক্সামৰ বাবে অনলাইন এপ্লাই ইতিমধ্যে চলি আছে। আছাম স্পেচিয়েল টেট গভৰ্ণমেণ্ট অফ আছাম, যিটো গভৰ্ণমেণ্টৰ আছামৰ ফালৰ পৰা মুকলি কৰি দিয়া আছে। স্পেচিয়েল আছাম টিচাৰ ইলিজিবিলিটি টেষ্ট, যিটো টিচাৰৰ টেষ্টৰ দিয়া হৈছে। ইয়াত চোৱা টেট দিয়া আছে 2026 2024 চনৰ, ঠিক আছে। আৰু ইয়াত মই কৈ থৈছোঁ আছাম স্পেচিয়েল টেট ডিটেইলছ, ইয়াত ডিটেইলছখিনি দি দিয়া আছে। নেম অফ এক্সামটোৰ নাম হৈছে, ঠিক আছে, এক্সামটোৰ নাম হৈছে স্পেচিয়েল আছাম টিচাৰ ইলিজিবিলিটি টেষ্ট, যাক চমুকৈ কোৱা হয় টেট বুলি, আৰু 2026। নেম অফ অথৰিটি কি হৈছে? অথৰিটি হৈছে ষ্টেট লেভেল এম্পাৱাৰ্ড কমিটেড, ঠিক আছে, tet.gov.of আছাম, ঠিক আছে। নেম অফ ডিপাৰ্টমেণ্টটো কি হৈছে? ডিপাৰ্টমেণ্টটো হৈছে, যিসকলে জানে এইখিনি মই এনেই অলপকৈ কৈ দিছোঁ, ঠিক আছে, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ আছাম। টাইপ অফ এক্সামটো কেনেকৈ হ'ব? এক্সামটো হ'ব OMR বেছ ৰিটেন এক্সাম, অৰ্থাৎ এখন ছিট দি দিব। যিসকলে নাজানে মই কৈ দিছোঁ, এখন ছিট দি দিওঁতে তাত তোমালোকে এখন কুৱেশ্যন পেপাৰ পাবা আৰু এখন আনচাৰৰ লিষ্ট পাবা। তাত তোমালোকে ব্লেক ডাৰ্ক এটা কৰি গ'লে হ'ব, ঠিক আছে, বল পেনে। তাত তোমালোকে যিখন এডমিট কাৰ্ড পাই যাবা তাত গম পাই যাবা, আৰু সেইখন যিখন কুৱেশ্যন পেপাৰ থাকে তাতো লিখি দিয়া থাকে। ডেট অফ এক্সামটো কেতিয়া পাতিব সেয়া এতিয়ালৈকে এনাউন্স কৰি দিয়া নাই। যেতিয়া এনাউন্স কৰি দিয়া হ'ব তেতিয়া মই আমাৰ ইউটিউব চেনেলতে জনাই দিম। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিবা, ঠিক আছে। আৰু ডিউৰেশ্যনটো কিমান? ডিউৰেশ্যন মানে এক্সামটো দিওঁতে তোমালোকৰ কিমান সময় দিব? সময়টো হৈছে 2 ঘণ্টা 30 মিনিট, অৰ্থাৎ 2 ঘণ্টা 30 মিনিট এনে এডিশ্যনেল 20 মিনিটছ টাইম পাৰ আৱাৰ্ছ, মানে এটাৰ কাৰণে তোমালোকে 20 মিনিটছকৈ পাবা, ঠিক আছে। 2 ঘণ্টা 30 মিনিট টাইম পাবা। সেয়া বহুতো তোমালোকে টাইম পাইছে, যিহেতু তোমালোকে পঢ়ি এটা ডাৰ্ক মাৰ্ক কৰি যাব লাগিব, আৰু সেয়াই। আৰু নন অফ পেপাৰ কেইখন হ'ব? 2 পেপাৰ্ছ হ'ব তোমালোকৰ। পেপাৰ 1 লোৱাৰ প্ৰাইমেৰী আৰু ছেকেণ্ড হ'ব আপাৰ প্ৰাইমেৰী, ঠিক আছে, যাক চমুকৈ কোৱা হয় LP UP, যিটো মই কৈছোঁ। টাইপ অফ কুৱেশ্যনবিলাক হ'ব ইয়াত চোৱা, মাল্টিপল চইচ কুৱেশ্যন হ'ব, MCQs থাকিব মাল্টিপল চইচ, আৰু টোটেল নাম্বাৰ কিমান থাকিব? নন অফ কুৱেশ্যন টোটেল কিমান থাকিব? 150 MCQ ফৰ ইচ পেপাৰ, প্ৰত্যেকখন পেপাৰতে 150কৈ তোমালোকৰ কুৱেশ্যন থাকিব, যিখন পেপাৰ 1 আৰু পেপাৰ 2 আছে। নিগেটিভ মাৰ্কিং, দেয়াৰ ইজ ন' নিগেটিভ মাৰ্কিং। এটা তোমালোকৰ বাবে ভাল খবৰ, যদি তোমালোকে কুৱেশ্যনটো আনচাৰ নাজানা তেতিয়াহ'লে ইয়াত তোমালোকে তাত যদি ডাৰ্ক মাৰ্ক কৰিও থৈ আহা, তাত কোনো নিগেটিভ মাৰ্কিং নাথাকে, ঠিক আছে। এনেই প্ৰায়ভাগ যিবিলাক থাকে তাত নিগেটিভ মাৰ্কিং দেখা যায়। তো সেইবাবে চিন্তা কৰিব নালাগে যে মই এইটোৱে কোৱা নাই যে তোমালোকে নপঢ়া নুশুনাকৈ গৈ তোমালোকে যিকোনো এটা ডাৰ্ক মাৰ্ক কৰি থৈ আহা, সেইটো তোমালোকে নকৰাটোৱে ভাল, যিহেতু নিগেটিভ মাৰ্ক নাই। তো তেতিয়া কৰি থৈ আহিব পাৰা, যদি নিগেটিভ মাৰ্ক থকা হয় তেতিয়াহ'লে তোমালোকে ডাৰ্ক মাৰ্ক কৰিব নালাগে। তো এনেকুৱা নহওক তোমালোকে যিমান পৰা মনোযোগী দি পঢ়ি তোমালোকে এক্সামত বহিবলৈ যাবা, ঠিক আছে। মিডিয়াম অফ এক্সাম তোমালোকে কি মিডিয়ামত দিব পাৰিবা? আছামিজ, বাংগালী, বড়ো এণ্ড ইংলিছ, এই তোমালোকৰ 4টা ভাষাত দিয়া আছে। তো তোমালোকে যিটো নিজৰ সুবিধা পোৱা সেই সুবিধাত তোমালোকে দি ল'বা, ঠিক আছে। ভেলিডিটি অফ টেট চাৰ্টিফিকেট হেজ এ লাইফ টাইম ভেলিডিটি। টেট চাৰ্টিফিকেটৰ মানে লাইফ টাইম ভেলিডিটি থাকিব, তোমালোকে যিমান বছৰলৈকে, মানে কোনো ইয়াত এইজ মেটাৰ নকৰে, ইয়াত ভেলিডিটি থাকি যাব। আৰু কোৱালিফাইং মাৰ্ক কি বিচাৰিছে ইয়াত চাই লোৱা তোমালোকে, মানে ইয়াত বহিবৰ বাবে, ঠিক আছে। এই কেণ্ডিডেট ৰিকুৱায়াৰ স্ক'ৰ 60%।
90 mark of what 50 qualify the teacher eligibility test ইয়াত দি থোৱা আছে OBC FOBC ইয়াত 5% অকবাদ হ'লে কম হ'লেও তোমালোকে 50% মাৰ্ক থাকিলেও তোমালোকে আবেদন কৰি ল'ব পাৰিবা ইয়াত ঠিক আছে ফৰ্ম ফিল আপ কৰি বৰ্ড অফ এপ্লিকেশ্যন তোমালোকৰ হ'ব অনলাইন হেল্পলাইন নম্বৰ দি দিছে যদি ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে এই হেল্পলাইন নম্বৰটোত কল কৰিব পাৰা 8042303631 ঠিক আছে আৰু এইটো তোমালোকে কেতিয়া কল কৰিব পাৰিবা সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত চাই লোৱা Saturday di দিছে Monday to Saturday di দিছে আৰু 10টা বজাৰ পৰা 5টা বজালৈকে ঠিক আছে ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 5 বজালৈকে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকৰ বিচাৰিছে তোমালোকে পাৰ্মানেণ্টলি ৰেচিডেন্সি অফ আসামৰ হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিবা এই এক্সামত বহিবৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট হেভ মিনিমাম একাডেমিক এণ্ড professional qualification as per NCTET normal as fellow আৰু লোৱাৰ প্ৰাইমেৰী টেট ক্লাছ 1 to 5 যিখিনি আছে লোৱাৰ মানে 1 পৰা যিখিনি 5 কেণ্ডিডেট আছে ইয়াত দি দিয়া আছে চিনিয়ৰ সেকেন্ডাৰী তোমালোকৰ 50% মাৰ্ক থাকিব লাগিব 2 ইয়াৰ্ছ ডিপ্ল'মা এনেধৰণৰ এডুকেশ্যন বাই এনেধৰণে দিয়া আছে এইখিনি চিনিয়ৰ সেকেন্ডাৰীৰ কাৰণে যিখিনি BEdত তাৰ তোমালোকৰ 4 ইয়াৰ্ছ হ'ব বেচেলৰ ডিগ্ৰী হয় এইটো আৰু চিনিয়ৰ সেকেন্ডাৰী যিটো তোমালোকৰ 50% মাৰ্ক লাগিবই 2 ইয়াৰ্ছ ডিপ্ল'মা বা এডুকেশ্যনত আৰু গ্ৰেজুৱেট ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন ইয়াত এনেধৰণৰ পাবা আৰু আপাৰ যিখিনি আছে আপাৰ প্ৰাইমেৰী যিটো কোৱা হয় আপাৰ UP টেট ক্লাছ 5 পৰা 8লৈকে যিখিনি পঢ়োৱা হয় গ্ৰেজুৱেট 2 ইয়াৰ্ছ ডিপ্ল'মা এডুকেশ্যন পাবা আৰু এতে তোমালোকৰ 50% মাৰ্ক BEd হ'ব এনেধৰণে এইখিনি পঢ়ি চাব পাৰা তো মই এইখিনি কৈ থকা নাই যিহেতু বেছিকৈ কৈ থাকিলে ভিডিঅ'টো লং হৈ গৈ থাকিব তো তোমালোকে চাই ল'ব পাৰা ইয়াত কোনো ধৰণৰ হেৰি নাই আৰু এক্সামিনেশ্যন ফ্ৰী কেনেধৰণে হ'ব কেটেগৰী জেনেৰেলে দিব লাগিব 550 ৰুপিজ পেপাৰ 1ৰ কাৰণে আৰু পেপাৰ 2ৰ কাৰণে সেম একে পইচা দিব লাগিব SC ST দিব লাগিব 450 ৰুপিজ পেপাৰ 1 2 কাৰণে OBC MOBCও দিব লাগিব 450 ৰুপিজ পেপাৰ 1 পেপাৰ 2 PWPH দিব লাগিব 300 ৰুপিজ পেপাৰ 1 পেপাৰ 2 হাউ টু এপ্লাই কেনেধৰণে আবেদন কৰিবা আবেদন কৰিবলৈ তোমালোকে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰ লিংকলৈ গৈ তোমালোকে ৰেজিষ্টাৰ বাটনত গৈ ক্লিক কৰিব লাগিব তাৰপিছত তাত এখন ৱেব পেজ খোল খাই যাব তাত নেক্সট বাটনটো টিপি দিব লাগিব তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি তোমালোকৰ দিব লাগিব সেইখিনি ৰিকুৱায় পাছপৰ্ট চাইজ ফটোগ্ৰাফি এণ্ড ছিগনেচাৰ দিব লাগিব এক্সামিনেশ্যন ফিটো পে'মেণ্ট কৰাৰ পিছত ছাবমিট কৰি দিলে হ'ব আৰু সেই যিখন ছাবমিট হৈ যাব তাৰপিছত পে'মেণ্টটো কৰাৰ পিছত তাৰ এটা প্ৰিণ্ট আউট তোমালোকৰ হাতত থৈ দিবা যিহেতু যেতিয়া এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব তেতিয়া তোমালোকৰ তাৰ আইডিটো দৰকাৰ হ'ব ইম্পৰ্টেণ্ট ডেটছ অফ স্পেচিয়েল টেট 2026 ষ্টাৰ্টিং ডেট অনলাইন হৈ আছে 7 জানুৱাৰী 2026 যিসকলে গম পাইছা তো তোমালোকে যিমান পাৰা জল্দি এপ্লাই কৰি ল'বা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে অৰ্থাৎ আজি 7 ফেব্ৰুৱাৰী 2026 ইয়াৰ যি লাষ্ট ডেট তো যিসকলে এতিয়া আবেদন কৰা নাই তো তোমালোকে এতিয়া গৈ অনলাইন আবেদন কৰি ল'বা চেঞ্জ অফ এক্সাম চেণ্টাৰ ডিষ্ট্ৰিক্টটো তোমালোকে পাই যাবা 12 ফেব্ৰুৱাৰীৰ পৰা ঠিক আছে 5টা বজাৰ পৰা 5 PM হৈ যাব 19 ফেব্ৰুৱাৰীলৈকে হ'ব আৰু ইছ্যু অফ এডমিট কাৰ্ড টু বি আপডেট এতিয়ালৈকে কোনো ধৰণৰ আপডেট দি দিয়া নাই ডেট অফ আসাম স্পেচিয়েল টেট এক্সাম টু বি আপডেট এতিয়ালৈকে কেতিয়া আপডেট কৰা হ'ব সেইখিনি এতিয়ালৈকে দি দিয়া নাই মুঠতে তোমালোকে ফেব্ৰুৱাৰী মাহতে পাই যোৱা আশা আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক কেনেধৰণে ফৰ্ম ফিল আপ কৰে তাৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ভিডিঅ'টো চাই এতিয়াই ক'বা মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম তো এইখিনি আছিল ভিডিঅ'টো আকৌ তোমালোকক অন্য এটা ভিডিঅ'ত লগ পাম নতুন আপডেটৰ সৈতে আৰু বিভিন্ন ধৰণৰ জেনেৰেল কুৱেশ্যনৰ সৈতে লগ পাম তো তোমালোকৰ যদি ভিডিঅ' ভাল লাগিলে তো আৰু যদি কোনোবা যদি তোমালোকৰ বন্ধুবৰ্গ আৰু তোমালোকৰ কোনোবাই যদি দিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা তো ইমানেই আছিল আজি অহা কিছু আপডেট আৰু বিভিন্ন আপডেট পাই গৈ থাকিবা আমাৰ ইউটিউব চেনেলতে তো ধন্যবাদ